নমস্কাৰ। আজি 2 আগষ্ট। আজি আমাৰ বন্ধু একৰ মানে ছাতি ধৰা বন্ধু একৰ ল'ৰাটোৰ বাৰ্থডে আছিলে। আজি আমি বাৰ্থডেটো ক'ত উদযাপন কৰিলোঁ, কি ধৰণে উদযাপন কৰিলোঁ আহকচোন চাওঁ আৰু ভিডিঅ'টো আগলৈ। আমি ক'লৈ আহিছোঁ সেইটোতো গম পাইছেই ভিডিঅ'টোত দেখি। আমি আহিছোঁ বৃদ্ধাশ্ৰম মৰাণৰ, যিখন আছে আপোনাৰ দিচাং ধাবা পোৱাৰ আগতে পাই থৈ যায়, লাগি আছে বুলি ক'ব পাৰি গাতে, ডিব্ৰুগড়লৈ যোৱা মেইন ৰাস্তাৰ কাষতে। ভিতৰলৈ সোমাই আহি আপুনি এতিয়া দেখিব এই সোঁহাতে এইফালে আছে আপোনাৰ তেওঁলোকে ধুনীয়াকৈ পাতি লৈছে এয়া নামঘৰটো দেখিছেনে কিমান সুন্দৰকৈ পাতি লৈছে। তাৰপিছত এই নামঘৰটোৰ কাষৰ এই ৰুমবিলাকত থাকে মানে যিবিলাক বৃদ্ধ পুৰুষবিলাক, তেওঁলোকক দিয়া হৈছে এখন তেওঁলোকৰ মানে চবেই ফুৰিব চকিবৰ কাৰণে এখন চোতাল, আৰু এই চাইডে থাকে মাইকী মানুহবিলাক, যিবিলাক মহিলা বৃদ্ধাবিলাক তেওঁলোক থাকে। আৰু চাওকচোন এই বাৰান্দাত সোমাই আহি কৰিডৰটোতে আছে আপোনাৰ তেওঁলোকৰ মানে বহুত ধৰণৰ ফটোবিলাক আছে, পুৰণা স্মৃতিবিলাক ফটোৰ আকাৰত, য'ত ফুৰিব গৈছে তেওঁলোকক ফুৰাবলৈও নিয়ে ন, সেইবিলাক এয়া তেওঁলোকে খাবলৈ বুলি এতিয়া বহিছে। আমাৰ মানে বাৰ্থডে যিটো উদযাপন কৰিছোঁ ইয়াত, তাত মানে ইয়াত ভাত আৰু মাছ দিয়া হৈছে তেওঁলোকক খাবলৈ। তাৰপৰা ইয়াৰ বাপেকে 2 এষাৰ কৈছে। তাৰপৰা মানে ল'ৰাটোক আৰু জন্মদিনৰ কাৰণে মানে চবকে যাতে শুভেচ্ছা দিয়ক, আশীৰ্বাদ দিয়ক, সেই বুলিয়ে তেওঁলোকে ভাতৰ আয়োজন কৰিছিলে ইয়াতে। মাছ আৰু তেওঁলোকে মানে মাংস নাখায়, যিহেতু গৰম দিনত মাংস নাখায়, সেইকাৰণে মাছ দিবলৈ বুলি ক'লে মাছ আৰু ভাতৰ আয়োজন কৰিছিলে, আৰু দাইল, বেলেগ একো দিবলৈ কোৱা নাছিলে। এতিয়া সেই তেওঁৰ লগতে আছে সেইজনেই হৈছে মেনেজাৰ, মানে এই গোটেই বৃদ্ধাশ্ৰমটো চোৱা চিতা কৰা মানুহজন। আৰু তেওঁ বিবাহ নকৰালে, তেওঁ অবিবাহিত হৈয়ে জীৱন কটালে। তেওঁ এই বৃদ্ধাশ্ৰমখনতে তেওঁ চাগে আজি 26 বছৰমান পাৰ কৰিব বুলি কৈছে। তেওঁ 60 বছৰ ওপৰত হ'ল, তথাপিও তেওঁ মানে এইখনৰ কাৰণেই লাগি আছে। এইখনতে তেওঁ প্ৰত্যেকজন মানুহৰ কাৰণেই মানে মহিলা বৃদ্ধা চবৰ কাৰণে লাগি আছে। তেওঁ চাওকচোন কিমান যে মানে কেনেকুৱা যে এটা পৰিস্থিতি নহয় জানো বাৰু। ল'ৰা ছোৱালী এওঁলোকৰ চবৰে আছে, তথাপিও আজি তেওঁলোকে সেই ল'ৰা ছোৱালীৰ পৰা মানে ক'ত আছেহি চাওকচোন আঁতৰি পিনে। আহিব জানেনে কেতিয়াবা ইয়ালৈ, কিবা এটা কাৰোবাক খুৱাবলৈ কৰিবলৈ, দান দিবলৈ বহুত ভাল পাব।